দৰং জিলা সাহিত্য সভাৰ অন্তৰ্গত শতদল স্বীকৃত দুনি শাখা সাহিত্যৰ 58 সংখ্যক পূৰ্ণাংগ অধিৱেশনখন 8 আৰু 9 মাৰ্চত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। পশ্চিম দৰং জাতীয় বিদ্যালয় প্ৰাংগণৰ জ্ঞানদীপ একাডেমী ক্ষেত্ৰত অনুষ্ঠিত অধিৱেশনৰ দ্বিতীয় দিনা পুৱা সামূহিক চাফাই, বন্তি প্ৰজ্বলন, অসম সাহিত্য সভাৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ, তোৰণ উন্মোচন, ক্ষেত্ৰ উন্মোচন, গছপুলি ৰোপণ, কুঁহি আকাশ আৰু ৰামধেনু অনুষ্ঠান সম্পন্ন হয়। ইয়াৰ পিছতে অনুষ্ঠিত হোৱা মুকলি আৰু গ্ৰন্থ উন্মোচনী সভাখন সঞ্চালনা কৰে দুনি শাখা সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি বীৰেন্দ্ৰ কাকতিয়ে। দৰং জিলা সাহিত্য সভাৰ সভাপতি অক্ষয় কুমাৰ নাথে উদ্বোধন কৰা সভাত চিপাঝাৰ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডক্টৰ প্ৰসন্ন কুমাৰ নাথে নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে। সভাত সংক্ষিপ্ত জীৱনপঞ্জী আৰু মুখপত্ৰ সাহিত্য লেখা উন্মোচন কৰে চিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে। সভাত অসম চৰকাৰৰ প্ৰাক্তন ৰাজ্যমন্ত্ৰী ডক্টৰ জয়নাথ শৰ্মা, প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়া প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। মংগলীৰ পৰা সুনীল চহৰীয়াৰ ৰিপৰ্ট, প্ৰান্তে প্ৰান্তে অসম। দুনি শাখা সাহিত্য সভাৰ এই 58 সংখ্যক পূৰ্ণাংগ সমাৰোহ অধিৱেশনত আমাৰ শাখা সভাৰ তৰফৰ পৰা প্ৰকাশ কৰা দুখন গ্ৰন্থ এইবাৰ আমাৰ উন্মোচন কৰা হৈছে। ইয়াৰে এখন হ'ল আমাৰ শাখাৰ মুখপত্ৰ সাহিত্য লেখা 20 নম্বৰ সংখ্যা এইটো, আৰু এইখন আমাৰ উন্মোচন কৰিছে আমাৰ চিপাঝাৰ সমষ্টিৰ সন্মানীয় বিধায়ক পৰমানন্দ ৰাজবংশীদেৱে। আৰু আমাৰ শাখাৰ অধীনত প্ৰায় 110 গৰাকী আজীৱন সভ্য আছে, আৰু তেওঁলোকৰ এটা সংক্ষিপ্ত জীৱনীকোষ সামৰি জীৱনীকোষ অসম সাহিত্য সভাৰ আজীৱন সভ্য নামেৰে এই গ্ৰন্থখন প্ৰকাশ কৰা হৈছে। আৰু এই গ্ৰন্থখনো বিধায়ক মহোদয়ে উন্মোচন কৰিছে যে যিহেতু এবাৰ অসম চৰকাৰে গ্ৰন্থ উৎসৱ হিচাপে পালন কৰিছে, গতিকে ইয়ে আমাৰ এই অঞ্চলত বিশেষকৈ পঢ়ুৱৈসকলৰ মাজত গ্ৰন্থ অধ্যয়নৰ প্ৰতি এটা নতুন জাগৰণ সৃষ্টি কৰিব আৰু আমাৰ নতুন প্ৰজন্মক এই গ্ৰন্থসমূহে উদ্বুদ্ধ কৰিব। আজিৰ যিখিনি কাৰ্যসূচী, আজি কাৰ্যসূচী ইতিমধ্যে আমাৰ নৱনিৰ্বাচিত সভাপতি সন্মানীয় বীৰেন্দ্ৰ কাকতিৰ পৰা আদৰি আনি আজি ইতিমধ্যে আমাৰ সভা অনুষ্ঠিত হৈছে। আৰু আমাৰ যিসকল আমাৰ সাহিত্য অনুৰাগী আৰু দুনি যিটো শাখা, এইটো এটা শতদল শাখা আৰু এটা উল্লেখযোগ্য শাখা, আৰু এই শাখাত আজি ইতিমধ্যে আমাৰ সভা অনুষ্ঠিত হৈছে। ইয়াত আমি যিখিনি আমাৰ উদ্বোধনী সমিতিৰ পৰা আমি আমাৰ যিখিনি কৰিবলগীয়া আছিল আমি চেষ্টা কৰিছোঁ, যাতে ইয়াত বহুতো ভুল ত্ৰুটিও হৈ যাব পাৰে, তাকে সকলোৱে আমাক ক্ষমা কৰিব। আৰু লগতে আমি এই সাহিত্যৰ যিটো ধাৰা, এই আমাৰ চৰকাৰে যিটো ভাৰত চৰকাৰে স্বীকৃতি দিলে, সেইটো যাতে আমি উৎসাহিত হৈ সকলোৱে এই সাহিত্যক, অসম সাহিত্যক বা অসম সাহিত্যৰ ক্ষেত্ৰত আগবঢ়াই নিবৰ কাৰণে সকলোকে আগুৱাই যাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ।